নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা হুলুজুংকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে হুলুজুংকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। হুলুজুংকি ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে ৰত্ন পাজিহঁতৰ ঘৰলৈ আহিছিলে আৰু পাজিহঁতৰ ঘৰলৈ আহি সুন্দা যে এতিয়ালৈকে আহি পোৱা নাই সেই কথাটো পাজিৰ আগত কৈছিলে আৰু ৰত্নই পাজিক আপোনাৰ শেৱালিহঁতৰ গাঁৱৰ কোনোবা এজন চিনাকি আছিলে নহয়, সেইজন ল'ৰালৈ ফোন কৰকচোন বুলি পাজিৰ আগত কৈছিলে। আৰু তেতিয়া পাজিয়ে সেই ল'ৰাজনলৈ ফোন কৰিছিলে আৰু সেই ল'ৰাজনক ফোন কৰি শুনহঁতক বাৰু তহঁতে গাঁৱত লগ পাইছ নেকি বুলি সুধিছিলে। আৰু তেতিয়া সেই ল'ৰাজনে সিহঁতক মই লগ পাইছোঁ আৰু সিহঁতে 1 বজাতেই ইয়াৰ পৰা ওলাই গৈছে বুলি পাজিৰ আগত কৈছিলে। আৰু তেতিয়া পাজি আচৰিত হৈ পৰিছিলে আৰু পাজিয়ে ৰত্নক 1 বজাতে যদি ওলাই আহিছে তেনেহ'লে এতিয়ালৈকেতো ঘৰ আহি পাব লাগিছিল, এতিয়ালৈকে বাৰু কিয় পোৱা নাই বুলি পাজি আৰু ৰত্ন চিন্তা কৰি আছিল। আৰু সেই সময়তে গুড্ডুই টিভি চাই থাকোঁতে টিভিত নিউজ এটা পাই গুড্ডুই পাজি বুলি চিঞৰিছিলে। পাজি গুড্ডু আৰু গুড্ডুৰ মাক টিভিৰ ওচৰলৈ দৌৰি গৈছিলে আৰু টিভিৰ ওচৰলৈ দৌৰি গৈ গাড়ীৰ নম্বৰটো শুনি পাজি আচৰিত হৈ পৰিছিলে আৰু পাজিয়ে এইখন গাড়ীয়ে শুনহঁতে লৈ গৈছিল বুলি ৰত্নৰ আগত কোৱাত ৰত্ন আচৰিত হৈ পৰা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব যদিহে সেইখন গাড়ী সুন্দাহঁতে লৈ গৈছিল এতিয়া বাৰু কি হ'ব বুলি ৰত্নই বহুত কান্দিব। আৰু তেতিয়া পাজিয়ে তই ধৈৰ্য ধৰ, এই খবৰবোৰ তই এতিয়া ঘৰত নিদিবি, আমি প্ৰথমতে এক্সিডেণ্ট হোৱা ঠাইখিনিলৈ যাই লওঁ, তাৰপিছত আমি সকলোবোৰ কথা ঘৰত ক'ম বুলি পাজিয়ে ৰত্নৰ আগত ক'ব। পাজি আৰু ৰত্ন এক্সিডেণ্ট হোৱা ঠাইখিনিলৈ গৈ সোণ আৰু শেৱালিক বিচাৰি ফুৰিব। এতিয়া বাৰু সোণ আৰু শেৱালিৰ মৃত্যু হ'ব নেকি দেখিবলৈ পাব হুলুজুংকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে আজিৰ খণ্ডটিত চেকৰে পুৱতিলৈ ফোন কৰিব আৰু পুৱতিলৈ ফোন কৰি তই মোক মাৰিবলৈ সোণদাক লগাইছিল নহয়, এতিয়া সোণৰ অৱস্থা কি হৈছে তই খবৰ এটা লৈছ বুলি পুৱতিৰ আগত ক'ব। আৰু এতিয়া পুৱতি আচৰিত হৈ পৰিব, এতিয়া বাৰু এই সকলোবোৰ কাম চেকৰে কৰিছে নেকি দেখিবলৈ পাব হুলুজুংকি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে হুলুজুংকি ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।